নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা অকমান ওলাই লমাই বৈ দিয়া আয়ু মা চুঙাত দিয়া মাংস আয়ু ইমান ধুৱাইছো পূজাৰীয়ে কি কৈছিল তাকে আপোনালোকৰ আগত সেই ঠাইডোখৰে বন্ধুসকল নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই মোৰ বেডৰুমৰ পৰা আৰু দেই এয়া দেখিছে নহয় তেতিয়া হলে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি দিও অসমীয়া বৰী চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আজি কিন্তু বন্ধুসকল ভিডিঅ'টি চাই বহুত বেছি ভাল পাব আৰু যি সকলে মোৰ ভিডিঅ' চাই ভাল পায় তেখেতলোকলৈ মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক আশীৰ্বাদ কৰি যাওক আৰু আপোনালোকলৈ ভিডিঅ' মই ইমান কষ্টৰে আগবঢ়াও বন্ধুসকল আজি কিন্তু মোৰ দেহাটো বহুত বেছি ভাল নাই এইটো কাৰণতে আকৌ মোৰ প্ৰেছাৰ বাঢ়িছে গতিকেলৈ আকৌ মই দৰৱ মানে খাব লগা হৈছে ৰাতিপুৱাই মই দৰৱ খালো আপোনালোকৰ আগত মই এতিয়াও দেখুৱাই দিওঁ তাতে আছে এয়া আৰু এইটো টেবলেট প্ৰেছাৰৰ টেবলেটটো মানে মোক চেঞ্জ কৰি দিছিলে ইয়াৰ এটা খালো এতিয়া মই খাম ইয়াৰ টেবলেট এটা এইটো বস্তু আৰু মানে মোৰটো খুব বেছি ঘূৰাইছে আৰু এনেকুৱা হৈছে মোৰ ভাগৰ অকনমান টোপনি খতি নিচিনা হৈছে ভিডিঅ' বিলাক এডিট কৰিব লাগে আৰু এডিট কৰাৰ কাৰণে মোৰ অকনমান টাইম লাগে আৰু এয়া চাওক কালি যে মন্দিৰলৈ গৈছিলো বন্ধুসকল কি দি পঠাইছে আপোনালোকক কালি নকলো নহয় মই ভালকে আপোনালোকক খুলি দেখুৱাম ইয়াতে বাৰু ৰাখিছো এতিয়া মই পিলটো খাই লওঁ দেই আকৌ ৰাতিপুৱাই শুই উঠি ফুটছাই চুইছো জানেনে জুই জ্বলোৱা ঠাইডোখৰত যেতিয়া নহয় ফুটছাইখিনি এনেকৈ পৰি আছে ভাবিলো ছাইখিনি এনেই পৰি থকাতকৈ মই মোৰ ফুলকিজোপাত দি দিওঁ বুলি এয়া হৈছিলে মোৰ ভাগৰ বীজ জলকীয়া পুলি এতিয়া ছাইখিনি দি দিছো ছাইখিনি দিয়াৰ লগে লগে পিছত সাৰ হৈ বিলাহী পুলিকেইটা একেবাৰে লহক পহককৈ উঠিব সঁচাকৈ ৰাতিপুৱা বেলিকা সময় কেনেকৈ যায় ধৰিবই নোৱাৰো এইফালে আকৌ ধুনুৱে শুই উঠি গেম খেলিবলৈ লাগিছে আকৌ মই এইটো চাইডে সোমাই আহিলো আৰু পাকঘৰ পালোহি পাকঘৰত আকৌ বাচনখিনি পৰি আছে ভাবিলো দুটামান বাচন এনেকৈ ধুই থৈ যাওঁ বুলি কিন্তু চকুত পৰিল বহুত ডাঙৰ বস্তু এটা জানেনে বন্ধুসকল বহুত দিন হ'ল মই বাৰ্ণাখন চাফা কৰিব পৰা নাই কাৰণ ইটো কৰো সিটো কৰো সময় নিমিলে এয়া চাওকচোন মানে চাহপাত পৰি অৱস্থা নাইকিয়া হৈ আছে আকৌ এইফালে আমাৰ ধুনুৱে বনাই যেতিয়া নহয় চাহ পটককৈ পেলাই থৈ যায় আকৌ মই বনালেও পৰে বাৰু আজি কেনেকৈ বাৰ্ণাখন চাফা কৰিলো চাওকচোন ইমান ধুনীয়াকৈ চাফা কৰিছো আপোনালোকক একেবাৰে ধুনীয়া কৰি দেখুৱাই দিলো এয়া চাওক একেবাৰে ক্লিন হৈ গ'ল আৰু এইফালে ভাবিলো ৱালতো বহুত বেয়াকৈ লেতেৰা হৈ আছে ভাবিলো এইফালেও চাফা কৰি লওঁ বুলি আহিলো আকৌ মই বেডৰুমলৈ গা পা ধুই ইমান মানে কাপোৰবিলাক য'তে ত'তে পেলাই লৈছো নহয় বন্ধুসকল চাওকচোন আমাৰ আকৌ আজি পিকনিক খাবলৈ গৈছে মই বাপেকে কাপোৰ চাপোৰ যাবি বোলো ঘৰলৈকে যাওঁগৈ এনেকৈ বুলি ধেমালি কৰিলো নহয় কি কৰি যাওঁ কালি অনা ছটিয়াবলৈ কৈছে নহয় এইখিনি হৈছে পানী জাৰি দিছে জানে নাই মানে জাৰি থোৱা পানী এয়া চোৱা তাইক এইটো কাৰণতে দেখুৱাই দিছো মানে মই মন্দিৰলৈ গৈছিলো কালি একো নেদেখুৱালো নাই আৰু কালি নকলো এই দুপত বস্তুৱে দি পঠাইছে তেওঁ এতিয়া মই এইখিনি মানে বাৰীত ছিটিয়াবলৈ কৈছে যেতিয়া নহয় শনিবাৰে ছিটিয়াবলৈ কৈছে আজি শনিবাৰ নহয় জানো আজি শনিবাৰ সেইকাৰণে আজি ছটিয়াই দিওঁ বোলা নেৰিবা গছকিব নাপায় কেনেকে ফুটা কৰিলে ভাল হ'ব ন আৰু পানী থৈ দিবলৈ কৈছে আৰু সৰিয়হ অকণ থৈ দিব কৈছে তেতিয়াহ'লে ভাল হ'ব মন্দিৰৰ ফুটা পুটোতে দিবলৈ কৈছে এতিয়া ছটিওৱা মেলোৱা হৈ গৈছে আৰু ধুনু কলৈ গৈছিলা তুমি এইফালে কলৈ গৈছিলা পহুগড় কি দেখিলা গছ মন্দিৰ তাৰপৰা বাখৰ বেঙেনা বন্ধুসকল বোলে বাখৰ বেঙেনা চাই থৈ আহিলে ভুটিয়াপাৰ চাইডে কিমান সময় লাগিলে আধা ঘণ্টা কেইটা গৈছিলা 8টা দেখিছেনে বন্ধুসকল ক'ৰ পালেগে পহুগড় বোলে চাই থৈ আহিলেগে আৰু এতিয়া আলহী আহিছে তাকে চাহ বনাওগৈ আৰু ময়ো চাহ খোৱা নাই গা পা ধুই মানে এইবিলাক কাম চাম কৰোঁতে দেখিছে আপোনালোকে ৰাতিপুৱা সেইখিনি সময়ত মানে বহুত বিজি হৈ থাকিবলগীয়া হ'ল আজি পিকনিক খাবলৈ ক'লৈ গৈছে জানেনে বন্ধুসকল আজি পিকনিক খাবলৈ গৈছে তেওঁ দিচাংমুখলৈ সেইকাৰণে অকণমান দিগদাৰী হৈছে সেয়া ধুনুৱে কি হৈছে দেখিছেনে অকল গেম খেলি থাকে আৰু তাকে চাহখিনি বনাই ল'ব লগচোন
চাহ বনাবলৈ আহোঁতে এটা কথা মনত পৰিলে, মই অলপ মছলা ভাজিব লাগিব, মানে পাঁচফোৰণ। আৰু এইফালে মোৰ চাহো হৈ গৈছে আৰু পাঁচফোৰণৰ কাৰণে এখন কেৰাহীও পাতি লৈছোঁ। আৰু বন্ধুসকল, আলহী যেতিয়া নহয় আহে, চাহ একাপ নোখোৱালে নিজৰ মনটোৱে ভাল নালাগে। এতিয়া বন্ধুসকল পাঁচফোৰণ ভাজিবলৈ লৈছোঁ। এয়া চাওক পাঁচফোৰণ। যিখিনি কৰ্দৈ মই শুকুৱাইছিলোঁ কাটি কুটি, সেইখিনিত মানে মই মছলা দিবই পৰা নাই। আৰু আজি বহুত দিনৰ মূৰত এই মছলা ভাজি এনেকৈ অকণমান দিম বুলি ভাবিছোঁ মছলা। এতিয়া মছলা দিয়াও হৈ গৈছে মোৰ ভাগৰ। আৰু অকণমান তেল গৰম কৰি ৰাখিছিলোঁ। এয়া চাওক, এই তেলখিনিও এতিয়া লগতে দিম আৰু পিছত তেল দিব লাগিব। এতিয়া এনেকৈয়ে থাকক। আৰু চাহো খোৱা হৈ গ'ল, সকলোবোৰ কাম বন আজৰি। কিন্তু এতিয়া ভাত বনাবৰ সময় হৈ গ'ল আৰু এতিয়া ভাত বনাব লাগিব। কিন্তু তাৰ আগতে বন্ধুসকল, চুঙাত সিজোৱা মাংস আজি বনাম, মানে ব্ৰইলাৰ মাংস চুঙাত দিম। আগতে এদিন দিছিলোঁ, কিন্তু বৰ এটা ভাল নহ'ল। আজি কেনেকুৱা হয় চাওঁ আৰু আপোনালোকক অকণমান দেখুৱাম। সৌ তাতে দিম আৰু ধনিয়া পাত ছিঙিবলৈ যাওঁ ব'লক। মাংসত মান ধনিয়া দিছে নাই বাৰু আপোনালোকে? আমি কিন্তু মান ধনিয়া মাংসত দি খাওঁ দেই বন্ধুসকল। চুঙাত দিয়া মাংসত যদি মান ধনিয়া দিয়া হয় নহয়, বহুত বেছি টেষ্টি লাগে। আৰু ছিঙি ল'লোঁ, কিন্তু বুঢ়া হৈ গৈছে, গছ বুঢ়া হৈছে। আৰু যি কি নহওক, এতিয়া ব'লক আকৌ পাকঘৰলৈ। এয়া হৈছে চুঙা এনেকৈ ৰাখি থৈছে যেতিয়া নহয় বহুত দিন হ'ল, সেইকাৰণে অকণমান ধুব লাগিব। এইফালে হৈছে ব্ৰইলাৰ মাংস আৰু এইফালে মান ধনিয়া আৰু এইখিনি মছলা দেখিছে নহয়। পিঁয়াজ, জলকীয়া, বিলাহী, আদা, নহৰু এনেধৰণে লৈছোঁ। অলপ সৰিয়হও লৈছোঁ, যেতিয়া নহয় মাংসত দিব লাগিব। আৰু মাংসত যদি এনেকৈ ভালকৈ মছলা নিদিয়া নহয় তেতিয়া কিন্তু বেয়া লাগে খাই। সকলোখিনি বস্তু যুগুত কৰি বাহিৰলৈ উলিয়াই আনিছোঁ। যেতিয়া নহয় জুইতে সিজাম, আৰু জুইত সিজোৱা বস্তু এনেও ভাল লাগে খাই, কিন্তু ভাবিছোঁ আজি বহুত ধুনীয়াকৈ সিজাই খাম বুলি। আৰু এয়াই হৈছে জুই জ্বলোৱা ঠাই, আৰু এইফালে হৈছে খৰি আৰু সকলোখিনি আছে। এইখিনি কিন্তু পলিথিন লৈ আহিছোঁ জুই জ্বলাবৰ কাৰণে, যেতিয়া নহয় আমাৰ কেৰাচিন তেল বা এনেকুৱা ধৰণৰ বস্তু নাই। এইফালে হৈছে চুঙা আনি আৰু সেনেকৈ সকলোবোৰ লৈছোঁ। এতিয়া মান ধনিয়া কেইডালমান লৈ এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। যেতিয়া নহয় মাংসত মান ধনিয়া দিলে বহুত ধুনীয়া এটা চেণ্ট ওলায়। আৰু চুঙাত দিয়া মাংসতটো ক'বই নালাগে। সেই গতিকে আৰু মছলাখিনি এনেকৈ খুন্দি লৈছিলোঁ নহয় মিক্সিত। এই মছলাখিনিও এনেকৈ দি ল'লোঁ আৰু নিমখ হালধি সানি এনেধৰণে মই মেৰিনেট কৰি ল'লোঁ। আৰু অকণমান মিঠাতেল এনেকৈ দি ল'লোঁ। বৰ বেছিকৈ মিঠাতেল দিয়া নাই, কাৰণ চুঙাত যেতিয়া নহয় সিজোৱা মাংস। আইও ইমান খুৱাইছে, ধমধমকৈ জ্বলিব লাগিব। আগতে পানী ঢালি লওঁ। জীৱনত প্ৰথমবাৰ চুঙাত দিয়া মাংস খাম আজি, হয়নে? হয়। তুমি খাইছিলা নাই? খাইছিলোঁ। ক'ত খাইছিলা হে? এনাহঁতৰ ঘৰত। এনাহঁতৰ ঘৰত খাইছিলা? ভালকৈ লগোৱা। সোমাই গৈ আছে তোমাৰ কিবাহে হয়। চুঙা চাউল খোৱা নিচিনা হ'ব হয়নে? চুঙাত দিয়া মাংস আইও ইমান খুৱাইছোঁ। ৰৌ নানো পাপাই আমাক নিনিলে, আমি ঘৰতে পিকনিক খাইছোঁ হয়নে? মন গৈছিলে নি যাবলৈ তোমাৰ? আইও দেখি নহ'লে যাবলৈ মন গৈছিলে পাই। চবেই গৈছে দিচাংমুখলৈ। শিৱসাগৰ মানুহ হয় দিচাংমুখে দেখা নাই। মই লৈ যাম বাৰু হয়নে? কি মই লৈ যাম বাৰু ওলাই দিম। তুমি লৈ যাবা যদি ঘৰত থাকোঁ। হয় নি? এদিন যাব লাগিব। জুই দিয়া হৈছে, কিন্তু আগফালে ওলাই লৰ মাৰিব এতিয়া। চাব দেই বন্ধুসকল। আৰু এইফালে উতলিছে কেনেকৈ চাওকচোন অকণমান। ওলাই লৰ মাৰিব এতিয়া। মন্দিৰত চোৱাবলৈ যাওঁতে এতিয়া বন্ধুসকল কৈ দিওঁ, মন্দিৰ ভাগত মোক পূজাৰীয়ে কি কৈছিল তাকে আপোনালোকৰ আগত কৈ দিয়াটো অকণমান মোৰ বাবে ভাল হ'ব বুলিয়ে মই ভাবোঁ। সেইকাৰণে ক'বলৈ লৈছোঁ আপোনালোকৰ আগত। মই সকলোখিনি কথা পূজাৰীজনৰ আগত ক'লোঁ, আৰু বিভিন্ন ধৰণৰ তেনেকৈ তেওঁ নোচোৱায়, আৰু তেওঁ মানে পঞ্জিকা চাইহে সকলোখিনি দিশ চাই দিয়ে। মন্দিৰ ভাগ মই যিডোখৰ ঠাইত মানে বনাম বুলি ভাবিছিলোঁ, সেইডোখৰ ঠাইত বনাবলৈ মানা কৰিলে। আৰু এতিয়া বেলেগ এডোখৰ ঠাই তেওঁ বাছনি কৰি দিলে মোক। সেই ঠাইডোখৰহে তেওঁ বনাবলৈ মোক আজ্ঞা দিলে। আৰু সেইকাৰণে কালি কৈছিলোঁ, বহুত বেছি মোৰ দুখ লাগিলে তেনেকৈ কোৱাৰ কাৰণে। কাৰণ মই মোৰ মনত যিডোখৰ ঠাই মোক বাবাই
বাবাই খুজিছিল সেই ঠাইডোখৰ মই দিব নোৱাৰিলোঁ কাৰণ দিব নোৱাৰিলোঁ আপোনালোকক মই এটা ভিডিঅ'ত জনাই থৈছোঁ চাব পাৰিব আপোনালোকে বাবাই কোনডোখৰ ঠাইত মোক বিচাৰিছিলে তেনেকৈ বুলি এটা ভিডিঅ' আছে মোৰ ভাগত সেইটো ভিডিঅ' আপোনালোকে চালে দেখা পাব সেইকাৰণে মোৰ মানে অকণমান দুখ লাগিল তাতে মই অকণমান মানে আৱেগিক হৈ পৰিছিলোঁ মই যিডোখৰ ঠাইত মানে দিম বুলি ভাবিছিলোঁ মোৰ মনত আৰু মোৰ অন্তৰখনত সেইডোখৰ ঠাইত মই দিব নোৱাৰিলোঁ বন্ধুসকল তেওঁ পানী কাটি দিলে পানী কাটি গোটেই বাউণ্ডেৰীত ছিটিয়াব ক'লে আৰু সৰিয়হ অকণমান জাৰি ছটিয়াই দিবলৈ ক'লে আপোনালোকক দেখুৱাইছোৱে আৰু বহুতো ধৰণৰ কথা ক'লে কিন্তু আপোনালোকৰ আগত খুলি ক'ব পৰা নাই একমাত্ৰ ভগৱানে জানে আৰু সোমবাৰ দিনটোৱে চাই দিলে তেওঁ সোমবাৰে 10 বজাৰ পৰা 11:30 বজাৰ ভিতৰত খুঁটাটো পুতিব ক'লে খোপা ওলাই দৌৰ মাৰিলে নানু চাহি এইয়া চাওক ওলাই দৌৰ মাৰিলে সোপা আৰু সম্পূৰ্ণভাৱে মানে কি বুলি কয় চুঙা চাউল যেনেকৈ ওলাই সেই তেনেকুৱা ধৰণৰ হৈ পৰিলে কিন্তু মোৰ ঢিলা হ'ল মানে সোপাটো মৰা মই নাজানিলোঁ আৰু এইফালে বাতি এটা পাতি থৈছোঁ এইফালে এনেকৈ কৰি আছে আৰু এইফালে জুই জ্বলি আছে আৰু ভিতৰত সিজি আছে চুঙা চাউলৰ দৰে ব্ৰইলাৰ মাংস আকৌ পুৰিলে দেখিছেনে বাৰু এইয়া গৰম বাতিটো ইয়াতে লাগিলে দেখিছেনে ৰঙা পৰি গ'ল সেইফালে একেবাৰে ওলাই সকলোখিনি পৰি থাকিলে দেখিলেনে বাৰু একেবাৰে গৰমত তত পোৱা নাই আৰু এইফালে ৰ'দো দিছে আমাৰ ধুনুৱে ইমান হাঁহিছে মোক দেখি ক'ব নোৱাৰা হৈ পৰিছেহি গজালটো সোমাই গ'ল চাগে গজালটো সোমাই গ'ল দিয়া চুঙাত দিয়া মাংস বহুত ধুনীয়া চেণ্ট মাৰিছে দেই মানে গোন্ধটো ভাল লাগিছে চুঙাত দিয়া মাংস হৈ গ'ল দেই বন্ধুসকল ব্ৰইলাৰ মাংস এয়া চাওক এতিয়া খাই চাওঁ ব'লক এইফালে ভাত বাঢ়ি লৈছোঁ আৰু এইফালে ডিম ধুনুৱে এটা দি দিলে কিন্তু বন্ধুসকল ভিডিঅ'টি ইয়াতে সামৰিব লাগিব মোৰ বিশেষ আজি কাম আছে বৰ বেছি দীঘলীয়া নকৰোঁ অহা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ ধন্যবাদ